ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আগষ্ট মাহৰ আজি হৈছে 7 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া শাওন মাহৰ আজি হৈছে 22 তাৰিখ আজিৰ বন্ধুসকল তিথি হ'ব শুক্লা তৃতীয়া তিথি তাৰ পিছত চতুৰ্থী তিথি আৰম্ভ হ'ব আজিৰ নক্ষত্ৰ হ'ব পূব ফাংগনি নক্ষত্ৰ তাৰ পিছত উত্তৰ ফাংগনি নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব পৰিমক যোগ তাৰ পিছতে শিৱ যোগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি তাৰ পিছতে কন্যা ৰাশি আৰম্ভ হ'ব পুৱা 3:17 পাছত বন্ধুসকল আজিৰ জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰ বৈশ্য বৰ্ণ আজি নৰগণ মৰণ দুখ নাই বন্ধুসকল আজি কৈছে যে সূৰ্য উদয় হ'ব 4:55 সূৰ্যাস্ত সময় হ'ব 6:02 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতেকৈ আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজি গোটেই দিনটো আপোনালোকে শক্তিৰে ভৰি থকা অনুভৱ কৰিব বুলি কৈছে কিবা এটা কাম কৰিবৰ বাবে আপোনালোকৰ উৎসাহ কনফিডেন্স সাহস থাকিব বুলি কৈছে সামাজিক পৰ্যায়টো আপোনালোকৰ বাবে এক মধুৰ ভাবমূৰ্তি থাকিব বুলি কৈছে বিত্তীয় সম্পৰ্কীয় সমস্যাবোৰ পৰিয়ালৰ সদস্যৰ সহায়ত সৰ্বোত্তম আপোনালোকৰ সমাধান হোৱাৰ আপোনালোকৰ দেখা পোৱা যাব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কৈছে যে কোনো বিতৰ্কিত স্থানত উপস্থিত নাথাকিব আৰু নিজৰ যি জেদি স্বভাৱ সেই স্বভাৱটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব এনেকুৱা ধৰণৰ স্বভাৱে কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাত পেলাব পাৰে আজি কৈছে যে খৰচো নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ আপোনালোকে খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক আপোনালোকে যিমান পাৰে সিমানখিনি যদি খৰচ কৰে কিন্তু আপোনালোকৰ আগন্তুক আহি থকা দিনত কিন্তু বহুত বেছি টকা পইচাৰ ক্ষেত্ৰত বা আৰ্থিকভাৱে আপোনালোকৰ কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব গতিকে অলপ সাৱধান হ'ব খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ নহলে বাজেটত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো আপোনালোকৰ বাবে আজিৰ দিনটোত ভাল হ'ব বুলি কৈছে ব্যৱসায়ত লাভ পোৱাৰ সকলো সম্ভাৱনা আছে কিন্তু লেনদেনত সাৱধান হ'ব লাগিব আজি কৈছে যে কোম্পানীত আপোনালোকে যিকোনো কোম্পানীত বিনিয়োগ কৰাৰ আগতে আপোনালোকে সাৱধান হওক বুলি কৈছে বিষয়াসকলৰ আজিৰ দিনটো অসন্তুষ্টিৰ পৰা কৰ্মক্ষেত্ৰত হাত খাৰিবলৈ নিয়োজিত লোকসকলে সময়মতে কামবোৰ কৰিব লাগিব অৰ্থাৎ আপোনালোকে যদি গালি শুনিব নালাগে কাৰোবাৰ যদি কথা শুনিব নালাগে কৰ্মৰ ক্ষেত্ৰত গতিকে নিজৰ কাম কাজখিনি সময়মতে টাইম টেবুল আপোনালোকে মেইনটেইন কৰি সেইখিনি কমপ্লিট কৰাৰ বাবে সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে আজিৰ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ হ'ব প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজন হ'ব স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰিব লাগিব বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ কিছুমান গুৰুত্বপূৰ্ণ কামত বিশেষকৈ সংগ্ৰাম কৰিব লগা হ'ব পাৰে কষ্ট কৰিব লাগিব কিন্তু পৰিস্থিতি কিন্তু অনুকূল হৈ থাকিব সামাজিক ক্ষেত্ৰত নতুন জ্ঞান আৰু পৰিচয় বৃদ্ধি পাব কৰ্মক্ষেত্ৰত জ্যেষ্ঠ সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখা হ'ব বুলি কৈছে সমন্বয় আপোনালোকৰ বজাই ৰখাৰ প্ৰয়োজন আছে আজিৰ ব্যক্তিগত ব্যৱসায়ত বিশেষকৈ কাম কৰা লোকসকলে পৰিকল্পিতভাৱে কাম কৰিলে লাভৱান হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কৃষি কামত মানুহে কিছু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ৰাজনীতিৰ ক্ষেত্ৰত জনসাধাৰণৰ অপৰিসীম সমৰ্থনৰ বাবে ৰাজনৈতিক আধিপত্য থাকিব অট্টালিকা নিৰ্মাণৰ কৈছে যে কামত জড়িত লোকসকলে বিশেষ সফলতা আৰু সন্মান লাভ কৰিব চাকৰিৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে চৰকাৰী কামত অত্যাধিক ব্যস্ততা আপোনালোকৰ থকা দেখা পোৱা যাব বুলি কৈছে আজি কৈছে যে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু কোমল হৈ থাকিব আপুনি কোনো অজ্ঞাত ৰোগত আক্ৰান্তৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষাৰ সম্পন্ন কৰাৰ পিছত আপুনি সঠিক আপোনালোকৰ নিৰ্ণয় নোপোৱাৰ বাবে আপোনালোকৰ মনটো কিন্তু অশান্ত হৈ থাকিব পাৰে গতিকে ধ্যান ৰাখিব আপোনজনৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটিলে কিন্তু আপুনি অত্যন্ত মানসিক চাপ অনুভৱ কৰিব পাৰে যাৰ বাবে আপোনালোকৰ ৰক্তচাপ উচ্চ হ'ব পাৰে মনটো শান্ত কৰি ৰাখক বেছি মানসিক চাপ ল'ব নালাগে নহলে সমস্যা হ'ব পাৰে আজি কৈছে যে আপোনালোকৰ পিতৃক সন্মান কৰক ভগৱান বিষ্ণুক পূজা কৰক ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ আপোনালোকৰ অনুকূল আপোনালোকৰ অৱস্থান দেখা পোৱা গৈছে এই সুন্দৰ সময়বোৰক আজিৰ দিনটোত বিশেষকৈ সন্মান কৰক আৰু উদ্যোগী হৈ থাকক আৰু কাম কাজখিনি কৰিবৰ বাবে এক্টিভ হৈ থাকক কৈছে যে ইয়াৰ ফলত আপুনি নিজৰ ওপৰত আত্মবিশ্বাসী অনুভৱ কৰিব আপোনালোকৰ দক্ষতাও বৃদ্ধি পাব যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে বিশেষকৈ আগবাঢ়ি যাব পাৰিব বিতৰ্কিত পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক কাজিয়া পেচাল তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যদি ক্ৰিয়েট হয় বা দেখি আছে উদ্ভৱ হোৱাৰ তেনে ধৰণৰ পৰিৱেশত আপোনালোকে নুখুমাব আঁতৰি আহক বুলি কৈছে নহলে আপোনালোকে অবাঞ্ছিতভাৱে কিছুমান আপোনালোকৰ সমস্যাত খুমাব পাৰে
গতিকে ধ্যান ৰাখক কেৱল ব্যক্তিগত কাম কাজত মনোনিৱেশ কৰক বুলি কৈছে আজি বেছিকৈ শিশুৰ লগত গুৰুত্বপূৰ্ণ আপোনালোকে দিন পাৰ কৰিব বন্ধুত্বপূৰ্ণ আচৰণ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ সৈতে অধিক সময় কটোৱাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে সাৱধান হ'ব ব্যৱসায় সম্পৰ্কীয় কামে গতি লাভ কৰিব বৰ্তমান পৰিস্থিতিটো আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে কিন্তু কৈছে যে কৰ্মচাৰীৰ সৈতে জড়িত সমস্যা এতিয়াও থাকিব কেৱল ধৈৰ্য বজাই ৰাখক সময়ৰ লগে লগে পৰিস্থিতি অনুকূল হৈ পৰিব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্কটোৰ ঘনিষ্ঠতাৰ বৃদ্ধি পাব বতৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষ আপোনালোকৰ বা মূৰ ঘূৰাৰ দৰে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু চিন্তাৰ কোনো কাৰণ নাই গতিকে এই ক্ষেত্ৰত অলপ নিজকে কণ্ট্ৰল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক এই আজিৰ দিনটো বিশেষকৈ অৰ্থাৎ বুধবাৰৰ ৰাশিফল অনুসৰি বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে সুখ আৰু লাভ আৰু প্ৰগতিৰ দিন হ'ব বুলি কৈছে কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে কাকো প্ৰকাশ নকৰিব কিবা এটা কাম ষ্টাৰ্ট কৰিছে সেই কামখিনি যদি কমপ্লিট হোৱা নাই কাকো প্ৰকাশ নকৰিব এনেও আপুনি ছাকচেছ হ'লে বা আপুনি সফল হ'লে গম পাবই মানুহে গতিকে তাৰ আগতে যিকোনো আপোনালোকে পৰিকল্পনা মানুহৰ আগত আপোনালোকে পাব্লিচিটি নকৰিব প্ৰকাশ নকৰিব গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে অধিক কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব বুলি কৈছে ব্যৱসায় কৰা মানুহৰ হঠাৎ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত আশা কৰা ধৰণৰ জনসমৰ্থন লাভ কৰি ৰাজনীতিত প্ৰভাৱ পেলাব আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব আদালতৰ গোচৰ সিদ্ধান্ত ইতিবাচক হ'ব উচ্চ পদস্থ ব্যক্তিৰ পৰা আপুনি পদ প্ৰদৰ্শন আৰু সংগ পাব সুদূৰ বিশেষকৈ আপোনালোকৰ আত্মীয়জনৰ পৰা আহিব পাৰে কিছু ভাল খবৰ দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক পেটৰ লগত জড়িত বা ডিঙিৰ লগত জড়িত ৰোগৰ পৰা সাৱধানতাৰ অৱলম্বন কৰিব লাগে আপোনাৰ মনোবল দুৰ্বল হ'বলৈ নিদিব আজি কৈছে যে যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে চিকিৎসাৰ বাবে ঘৰৰ পৰা আঁতৰি আন ঠাইলৈ বা আন চহৰলৈ বা আপোনালোকে যাবলগীয়া হ'ব পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি হ'ব বুলি কৈছে ইতিবাচক হৈ থাকক যোগাসন আৰু ব্যায়াম কৰি থাকক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে চাকৰ আৰু শ্ৰমিকক কাপোৰ টকা ইত্যাদি আপোনালোকে দি সুখী কৰক বুলি কৈছে দুখীয়া মানুহক আপোনালোকে কিবা এটা বস্তু দান কৰক আজিৰ দিনটোত ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি অকণমান সময় দিয়ে ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ভাল খাদ্য আৰু কাপোৰ কানি পাব বুলি কৈছে যিকোনো গুৰুত্বপূৰ্ণ কামত যিকোনো বাধা আঁতৰা হ'ব বুলি কৈছে যাত্ৰাৰ সময়ত নতুন বন্ধুৰ গঢ়লৈ উঠিব ৰাজনৈতিক সম্পৰ্কৰ পৰা লাভৱান হ'ব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব চাকৰিত অধীনস্থৰ পৰা সমৰ্থন পাব বুলি কৈছে আজি পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ এটা ভাল উন্নত ফলাফল দেখিব কৰ্মৰ ক্ষেত্ৰত অধিক দৌৰা-দৌৰি হ'ব পাৰে সামাজিক কামত অংশগ্ৰহণৰ বৃদ্ধি পাব পাৰে আজি উৎসাহেৰে অংশগ্ৰহণ কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহজ সৰল আৰু মধুৰ আচৰণৰ শলাগ লোৱা হ'ব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক অন্যথা আপোনালোকৰ সমস্যাৰ ভুগিব পাৰে মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰে আজি কিছুমান গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰভাৱ বৃদ্ধি পাব বুলি কৈছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব পাৰে আজি সময়খিনি আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে সামাজিক আৰু মনোৰঞ্জনত কটাব বুলি কৈছে সকলো চিন্তা এৰাই চলি আপুনি লঘুৰ মনৰ মুডত আপোনালোকে থাকিব লাগিব বুলি কৈছে ভাল প্ৰতিফলন দেখিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অধিক গুৰুত্ব সহকাৰে থাকিব বুলি কৈছে শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা কৰাটো গুৰুত্বপূৰ্ণ মনত ৰাখিব যে কথা কওঁতে নেতিবাচক শব্দ বা বেয়া শব্দ ব্যৱহাৰ কৰিলে কিন্তু আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে চিন্তা কৰি কথা ক'ব চিন্তা কৰাকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব লাগিব পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব বুলি কৈছে ব্যৱসায়ত আপুনি কৈছে যে বৰ্তমান নিজৰ কামত বিশেষ মনোনিৱেশ কৰিব পৰা যদি নাই আপোনালোকে কিছু সময় দিব লাগিব যাৰ বাবে কিছু বাধা আহি আছে সময় গতিত আপোনালোকৰ সোনকালে আপোনালোকৰ পক্ষত আহিব বুলি কৈছে কিন্তু ধৈৰ্য ৰাখিব লাগিব যিসকলে বিজনেছ কৰে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয় জ্ঞাত ব্যৱসায়ত ধৈৰ্য মেইন শক্তি বুলি কৈছে আজিৰ কৈছে যে ভৱিষ্যতৰ পৰিকল্পনাৰ পিছুৱাই ৰাখক কিছু কেৱল বৰ্তমানৰ কৰ্মৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়ক বৰ্তমান যদি কৰ্ম ব্যৱস্থাটো ভাল হয় ইন ফিউচাৰো আপোনালোকৰ ভাল হ'ব বুলি কৈছে গতিকে বৰ্তমানত গুৰুত্ব দিয়ক আজিৰ দিনটোত আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু আপোনালোকৰ শান্তিপূৰ্ণ হৈ থাকিব ঘৰত ল'ৰা ছোৱালী হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এলাহ আৰু অসাৱধানতাৰ বাবে কিন্তু আপোনালোকে কিছু সমস্যাত পৰিব পাৰে গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখক আত্মনিৰীক্ষণ চিন্তাৰ বাবে কিছু সময় কটাওক নিজকে ভাবক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যা সমাধান কৰিব কেনেকৈ আপোনালোকৰ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব কেনেকৈ আপোনালোকৰ জীৱনত আগবাঢ়ি যাব
গতিকে কিছু আত্মনিৰীক্ষণৰ প্ৰয়োজন আছে স্বাস্থ্য মোটামুটি ভালে হ'বগৈ কিছু মানসিক চাপ থাকিব কিছু এটা আপোনালোকৰ কিবা এটা কথা বতৰাক লৈ টেনশ্যন এটা থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় দৌৰাদৌৰিৰ বাবে আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কিছু উন্নত হ'বই যদি আপোনালোকৰ কোনো কৈছে যে তেজৰ লগত কিছু সমস্যা আছে বা তেজৰ বিকাৰ আছে তেন্তে সজাগ আৰু সাৱধান হওক ইতিবাচক হৈ থাকক প্ৰচুৰ পৰিমাণে কিন্তু আপোনালোকে পানী খাব লাগে আজিৰ দিনটোত নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰি থাকিব পুষ্টিকৰ খাদ্য খাওক ভাল প্ৰতিফলন দেখিব আজিৰ দিনটোত পাৰিলে আপোনালোকে ৰূপৰ আঙুঠি পিন্ধিব সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব অকমান সময় উলিয়াই আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো ব্যস্ততাপূৰ্ণ বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত অধিক ব্যস্ত হৈ থাকিব অত্যধিক কাম কৰিলে মানসিক চাপ আৰু খিংখিঙীয়া এটাৰ মনোভাৱ আপোনালোকৰ স্বভাৱ আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গতিকে সেই ধৰণৰ মনোভাৱ আপোনালোকৰ অহাটো স্বাভাৱিক গতিকে কামবোৰ যেতিয়া আপোনালোকৰ প্ৰেছাৰ যেতিয়া বৃদ্ধি পাব সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণ বজাই ৰাখিব আৰু কৈছে যে নিজৰ কঠোৰ আপোনালোকৰ কথা বা খং আপোনালোকৰ নিজৰ খঙৰ ওপৰত নিজৰ ইগোৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ ৰাখক ব্যৱসায়ত আয় বৃদ্ধিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব টকা পইচা লাভ কৰিবৰ বাবে কিন্তু কষ্ট কৰিবই লাগিব কিন্তু সেই আশা কৰা ধৰণৰ সুবিধা নাপাব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখক নিশ্চয়কৈ ভাল হ'ব চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ গুৰুত্বপূৰ্ণ পদৰ পৰা আঁতৰাই সাধাৰণ পদ এটালৈ আপোনালোকক পঠিয়াব পাৰে কিছু সংখ্যক লোকে গতিকে সাৱধান হ'ব আজি আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰক বুলি কৈছে মাটি ঘৰ বাৰী যান বাহন আদিৰ লগত জড়িত কামত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে হঠাৎ সফলতাৰ পোৱাৰ সম্ভাৱনা কম বুলি কৈছে ৰাজনীতিৰ সহকৰ্মী এজনৰ লগত অসাৰ বিতৰ্কৰ হ'ব পাৰে আজিৰ কৰ্মস্থলীত চুৰি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে সাৱধান হ'ব আজি কৈছে যে আপোনালোকৰ মনৰ পছন্দৰ সুস্বাদু খাদ্য খাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত একাংশ গুৰুত্ব ব্যক্তিৰ বাবে যথেষ্ট কষ্ট আহিব আজি কিন্তু বাহন চলাওঁতে সাৱধান হওক বুলি কৈছে গুৰুত্বভাৱে আঘাত পাব পাৰে যাৰ বাবে আপুনি চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হ'ব পাৰে গতিকে গাড়ী চলাওঁতে সাৱধানে চলক আজি যিসকল লোকে মানসিক ৰোগত আছে কিছু এটা টেনশ্যন আছে তেওঁলোকে বিশেষকৈ কিছুমান ভয় আপোনালোকক খেদি ফুৰিব পাৰে গতিকে কিছু টেনশ্যন চিন্তা থাকিব গতিকে সেইখিনি ক্ষেত্ৰত নিজকে ষ্ট্ৰং কৰিব লাগিব বুলি কৈছে আজি কিছু জ্বৰ পেটৰ বিষ বমি ঋতুভিত্তিক ৰোগত ভুগিব পাৰে আপুনি নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰি থাকক ভাল হ'ব বুলি কৈছে আজি কৈছে যে কৰ্কট ৰাশি জাতক জাতিকাসকলে নতুন বন্ধুৰ সহায়ত বাকী থকা সম্পত্তিৰ সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰিবৰ বাবে ট্ৰাই কৰক বুলি কৈছে আজি সফল হ'ব এই সময়ত বা আজিৰ দিনটোত আপোনালোকৰ ভাগ্য আপোনালোকৰ ভাল পৰিস্থিতিৰ সৃষ্টি কৰিছে চৰকাৰী কামো সহজে কৰা হ'ব আজি কিবা কাৰণত মনটো ভাৰসাম্যহীন হৈ থাকিব পাৰে সামাজিক কামৰ লগতে পৰিয়ালৰ কাম কাজতো গুৰুত্বপূৰ্ণ বুলি কৈছে বা গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে পিতৃ মাতৃৰ প্ৰতি সন্মান বজাই ৰাখক এজন ঘনিষ্ঠ আত্মীয় আপোনালোকৰ বিপদৰ কাৰণ হ'ব পাৰে বুলি কৈছে এই ক্ষেত্ৰত অলপ এক্টিভ হৈ থাকক আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত উন্নতৰ চুক্তিৰ সম্ভাৱনা আছে এজন কৰ্মচাৰীৰ নেতিবাচক কাৰ্যকলাপে পৰিৱেশ প্ৰদূষিত কৰিব পাৰে আপোনালোকৰ যিকোনো বিশেষ প্ৰকল্পত উচ্চপদস্থ বিষয়ৰ পৰা নিৰ্দেশনা আৰু সহায় সহযোগিতা আপোনালোকে নিশ্চয়কৈ লাভ কৰি থাকিব বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব জীৱন সংগীৰ সহায়ত ঘৰতে সঠিক ব্যৱস্থা ৰখা হ'ব প্ৰেমৰ সম্পৰ্কত সংগীৰ লগত আপোনালোকে সৎ হ'ব লাগিব বুলি কৈছে মানসিক চাপ আৰু ক্লান্তিৰ বাবে শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব বুলি কৈছে উপযুক্ত জিৰণি লওক আৰু ইতিবাচক আপোনালোকে পৰিৱেশ বজাই ৰাখিবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো এবাৰ এছো ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাখিলো সেই ৰাশিটো হৈছে সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি সৰ্বাধিক সময় ব্যক্তিগত কামত ব্যয় কৰা হ'ব যদি সম্পত্তি আদিৰ লগত জড়িত কোনো কাম বাকি আছে আপোনালোকৰ আধৰুৱা হৈছে তেন্তে আজিৰে পৰা ইয়াৰ লগত জড়িত কাম কাজখিনি আৰম্ভ কৰক কেনেকৈ সম্পূৰ্ণ কৰিব পৰা যায় কেনেকৈ কমপ্লিট কৰিব পৰা যায় সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব ধ্যান ৰাখিব আৰ্থিক কাম কাজত আপোনালোকে অসাৱধান নহ'ব আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক আপোনাৰ শক্তিক ভাল ধৰণে ব্যৱহাৰ কৰক ইতিবাচকভাৱে ব্যৱহাৰ কৰক খং আৰু খৰখেদা কৰিলে কিন্তু আপুনি বহুতো কাম আপোনালোকৰ আধৰুৱা হ'ব পাৰে বা নষ্ট হ'ব পাৰে বা বেয়া হ'ব পাৰে গতিকে খৰখেদা আপোনালোকে পৰিহাৰ কৰিব লাগিব আজি কৈছে যে ব্যৱসায়ত কামত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে সংবাদ মাধ্যম আৰু বিজ্ঞাপন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিব লাগিব ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে পাব্লিচিটি মোষ্ট আপোনালোকৰ ইম্পৰ্টেণ্ট গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব গতিকে সামাজিক আপোনালোকৰ বা সংবাদ মাধ্যম বা বিজ্ঞাপন আপোনালোকে কাম কাজত অলপ গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায়টো আৰু বেছি গ্ৰ' হ'ব বুলি কৈছে আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ অতি সুৰক্ষিত কৰি ৰাখক বুলি কৈছে গতিকে ধ্যান ৰাখক কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস কৰাটো উপযুক্ত নহয় আজিৰ দিনটোত গতিকে এই ক্ষেত্ৰতো অলপ
ধ্যান দিব লাগিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু আদৰেৰে বিশেষকৈ ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব প্ৰেমৰ সংগীৰ লগত কিছু ভুল বুজাবুজি বা মিছ আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব আপোনালোকৰ সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত যোগ আৰু ধ্যানতো আপোনালোকে কিছু সময় কটাক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে এই ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব ব্যৱসায়ত কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে বুলি কৈছে কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আন কাকো তৎক্ষণাৎ নিদিব কিবা এটা কাম ইম্পৰ্টেণ্ট আছে আপোনালোকৰ আনক এৰি নিদিব বুলি কৈছে তেওঁ নিজে কামবোৰ কৰিবৰ বাবে অৰ্থাৎ আপুনি নিজে কামবোৰ কৰিবৰ বাবে চেষ্টা কৰক ৰাজনীতিৰ উচ্চ স্থানত থকা এজন ব্যক্তিৰ মিত্ৰ বুলি প্ৰমাণিত হ'ব কোনো পুৰণি গোচৰত বিশেষকৈ গোচৰত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে বুলি ইংগিত পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে কৈছে যে পঢ়া শুনাৰ সম্পৰ্কৰ বাধাৰ পৰা স্বাধীনতা লাভ কৰিব চাকৰিত আপোনালোকৰ অধীনস্থ আৰু কৈছে যে ঊৰ্ধ্বতন বিষয়াৰ সৈতে আপোনালোকৰ সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক বৌদ্ধিক কামত নিয়োজিত লোকসকলে উল্লেখযোগ্য সফলতা লাভ কৰিব মাটি ঘৰ বাৰী যান বাহন আদি ক্ৰয় বিক্ৰয়ত নিয়োজিত লোকসকলে হঠাৎ উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে চৰকাৰৰ বা চৰকাৰী কামত জড়িত যিসকল লোক আছে বা চাকৰি কৰি থকা যিসকল লোক আছে তেওঁলোকে আজি নতুন দায়িত্ব পাব পাৰে কৰ্মসংস্থাপন বিচৰা লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি আপোনালোকৰ স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে কিন্তু পৰিয়ালৰ বন্ধু বান্ধৱীৰ উপস্থিতিত আপুনি মানসিক শান্তি আৰু সকাহ পাব যাৰ ফলত আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব পূৰ্বতে থকা যিসকলৰ ৰোগ বিশেষকৈ হৃদৰোগ তেজৰ লগত জড়িত ৰোগ ডায়েবেটিছ হাঁপানি আদি ৰোগত আক্ৰান্ত লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব কোনো ৰোগ আপোনালোকক ধৰা পেলাবলৈ অপাৰেশ্যন কৰাৰ সম্ভাৱনা আছে কিন্তু আপোনালোকৰ অপাৰেশ্যন সফল হ'ব বুলি কৈছে নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম আৰু পুষ্টিকৰ খাদ্য খাব লাগে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ শুভ সংখ্যা হ'ব 9 আজি কৈছে প্ৰতিকাৰ স্বৰূপে লগত কিছু হালধীয়া সৰিয়হৰ বা আপোনালোকে হালধীয়া ৰুমাল এখন লগত ৰাখক ভাল প্ৰতিফলন দেখিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কিবা এটা সুখকৰ ঘটনা ঘটিব পাৰে আজি কৈছে যে চৰকাৰী চাকৰিত পদোন্নতি পাব পাৰে আপোনালোকৰ বিৰোধীসকল ৰাজনীতিত পৰাজিত হ'ব আজি ব্যৱসায়ত নতুন আপোনালোকৰ যি সহযোগী আছে তেওঁলোকৰ পৰা এটা ভাল প্ৰতিফলন দেখিব উপকাৰী বুলি প্ৰমাণিত হ'ব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব আজি কৈছে যিকোনো গুৰুত্বপূৰ্ণ কামত থকা যি বাধাসমূহ প্ৰব্লেমখিনি চৰকাৰী সহযোগী আপোনালোকৰ বন্ধুৰ সহায়ত আপোনালোকৰ দূৰ হ'ব পাৰে কোনোবা পুৰণি গোচৰ পৰা আপুনি সকাহ পাব চাকৰিৰ বিশেষকৈ সাক্ষাৎকাৰ বা পৰীক্ষাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বিদেশ সেৱা বা আমদানি ৰপ্তানি কামত নিয়োজিত লোকসকলে হঠাৎ যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰিব আজি দীঘলীয়া যাত্ৰা বা বিদেশ ভ্ৰমণলৈ যোৱাৰ ইংগিত পোৱা গৈছে আজি কৈছে যে আপোনালোকৰ আপোনজনৰ পৰা কিছু ভাল খবৰ পাব পাৰে কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় যুক্তিৰ পৰা যিমান পাৰে আঁতৰি থাকক পিছলৈ কিন্তু বিষয়টো কাজিয়াৰ এটা ৰূপ ল'ব পাৰে গতিকে সাৱধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য অলপ হ'লেও উন্নত হ'ব বুলি কৈছে আগতে যদি আপোনালোকে কিবা এটা সমস্যাত ভুগি আছিল গতিকে সেইখিনিৰ পৰা আপোনালোকে কিছু সকাহ পাব পেটৰ লগত জড়িত সমস্যাৰ প্ৰতি সজাগ আৰু সাৱধান হওক গুৰুতৰ ৰোগত আক্ৰান্ত লোকে চিকিৎসাৰ পৰা বিশেষকৈ দূৰৈ বা আন ঠাইলৈ যাবলগীয়া হ'ব পাৰে আপুনি এবাৰ সুস্থ হৈ উঠিলে বিপৰীত লিংগৰ সংগীৰ পৰা বিশেষ যত্ন আৰু সহায় লাভ কৰিব নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰি থাকক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব খং ৰাগে কিন্তু সমস্যাবোৰ আপোনালোকৰ সৃষ্টিহে কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব বেছিভাগ কামেই আপোনালোকৰ নিজৰ প্ৰচেষ্টাত আজিৰ দিনটোত সম্পন্ন হ'ব বুলি কৈছে আপুনি এনে অনুভৱ কৰিব যেন হয়তো আপুনি কোনোবা এটা ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ লাভ কৰি আছে এনেকুৱা এটা ফিল অত্যন্ত শুভ দেখা পোৱা গৈছে লাভৰ কোনো সম্ভাৱনা আপোনালোকৰ নাই যদি বাজেটৰ ভাৰসাম্য ৰক্ষা কৰি থাকিব বুলি কৈছে ৰক্ষা কৰিব পাৰিব টকা পইচা ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা পোৱা গৈছে কিন্তু আপুনি নিজৰ কাম কাজখিনি কিন্তু ধুনীয়াকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব নিজকে আত্মবিশ্বাস ৰাখি আপোনালোকে অনুভৱ কৰিব আপুনি যে কিবা এটা কাম কৰিব পাৰে সেইটো আপোনালোকৰ মনৰ এটা ধাৰণা আপোনালোকৰ আহিব বুলি কৈছে আৰু যেতিয়া ব্যক্তিৰ মনত যেতিয়া আপোনালোকৰ কিবা এটা কৰাৰ বাবে উৎসাহ কনফিডেন্স আহি যায় যিকোনো কামেই আপোনালোকৰ সফল ৰূপ দিব পাৰিব বুলি কৈছে তেনেকুৱা ধৰণৰ মনোভাৱবোৰ আপোনালোকৰ আনিব লাগিব বা সেইখিনি উদ্ভৱ হ'ব আজিৰ দিনটোত সেই অনুসাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি কৈছে যে ধ্যান ৰাখক কিছুমান কথাৰ প্ৰতি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত কথা বতৰা পাতোতে বিশেষকৈ নিজৰ মৰ্যাদা বজাই ৰাখক নিজৰ ৱেট নিজৰ যিটো ভেলু সেইটো আপোনালোকে বজাই ৰাখক অপ্ৰয়োজনীয় তৰ্কত নপৰিব কাজিয়া পেচালত আপোনালোকে তৎক্ষণাৎ নপৰিব কাজিয়া পেচালে কিন্তু আপোনালোকৰ সন্মানো খেদিব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সাৱধান হ'ব কোনো আত্মীয়ৰ ইচ্ছাৰ আচৰণৰ বাবে কিন্তু আপোনালোকৰ মনটো বিচলিত হৈ থাকিব পাৰে কিছুমান আপোনালোকৰ ঘৰৰ মানুহে আপোনালোকক হিংসা কৰিব পাৰে গতিকে কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ মনটো
অলপ বিচলিত হ'ব পাৰে, অলপ বেয়া লাগিব পাৰে, কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখক, ভাল হ'ব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় সকলো কাম পৰিকল্পিতভাৱে চম্ভালিব। ইয়াৰ উপৰি কৈছে যে কিছুমান নতুন কামৰ প্ৰতি আগ্ৰহ জন্মাই তুলিব। নিয়োজিত লোকে গুৰুত্বপূৰ্ণ অধিকাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব। কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত বেছিকৈ আনৰ বিষয়ত নোসোমাব। বৈবাহিক সম্পৰ্কত সুখদায়ক হ'ব। ঘৰখনত এক শিথিল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ভাৰসাম্যহীন খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ বাবে পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গেছ আৰু আপোনালোকৰ বায়ুৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত আপোনালোকে ধৈৰ্য বজাই ৰাখক বুলি কৈছে, নিশ্চয়কৈ ভাল হ'ব। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো এটা সুন্দৰ প্ৰতিফলন দেখিব। আজি কৈছে যে কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় যুক্তিৰ পৰা যিমান পাৰে আঁতৰি থাকক, পিছলৈ বিষয়টো আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি, আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। তুলা ৰাশি জাতক জাতিকাসকলে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ সাহস ভৰপূৰ হৈ থাকিব বুলি কৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে। পৰীক্ষাৰ প্ৰতিযোগিতাত বিশেষকৈ যিসকলে প্ৰস্তুতি চলাই আছে, কষ্ট কৰি আছে, তেওঁলোকৰ বাবে অত্যন্ত শুভৰ দিন। কষ্ট কৰিব লাগিব, তেতিয়াহে সফল হ'ব বুলি কৈছে আগন্তুক আহি থকা দিনত। উচ্চ বিষয়াৰ সৈতে ঘনিষ্ঠতাৰ বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত পঢ়া শুনাৰ প্ৰতি উদাসীনতা থাকিব। ৰাজনীতিত পদবী আৰু উচ্চতা আপোনালোকৰ বৃদ্ধি পাব। ক্ৰীড়াৰ জগতৰ সৈতে জড়িত লোকসকলে বিশেষকৈ আজিৰ দিনটোত সন্মান লাভ কৰিব। ক্ৰীড়াৰ জগতৰ সৈতে জড়িত লোকসকলে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। ব্যৱসায়িক ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। আজি ঘৰ বাৰী নিৰ্মাণৰ কামত যথেষ্ট সফলতা লাভ কৰিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে বিশেষকৈ কিছু সুখ অনুভৱ কৰিব বুলি কৈছে। কিবা এটা দায়িত্ব পাব পাৰে বা আপোনালোকৰ টকা পইচা বা দৰমহা বৃদ্ধি পাব পাৰে। আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা কিছু শুভ খবৰ পাব পাৰে। শুভ অনুষ্ঠানৰ নিমন্ত্ৰণ লাভ কৰিব পাৰে। আদালতৰ গোচৰত বিশ্বাসযোগ্য ব্যক্তিয়ে প্ৰতাৰণা কৰিব পাৰে, কিন্তু সাৱধান হ'ব। চুবুৰীয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে চেষ্টা কৰক। স্বাস্থ্য সাধাৰণতে ভাল হ'ব। অত্যধিক মদ্যপান নকৰিব, যিসকলে অলপ বেছিকৈ তেনেকুৱা ধৰণৰ ৰাগিয়াল, গতিকে অলপ সাৱধান হ'ব। অন্য এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইতিমধ্যে কৈছে যে তেজৰ বিকাৰ বা ডায়েবেটিছ বা হাড়ৰ লগত জড়িত সমস্যাত ভুগি থকা লোকসকলৰ বাবে কিছু এটা সকাহৰ দিন বুলি কৈছে। ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ সাৱধানতাৰ অৱলম্বন কৰক। অন্য এটা স্বাস্থ্যৰ উঠা নমাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকে পাৰিলে নিয়মীয়াকৈ ধ্যান, যোগাসন আৰু ব্যায়াম কৰি থাকক, ভাল হ'ব বুলি কৈছে। আৰু হনুমানজীক আজিৰ দিনটোত গুড় আৰু গ্ৰাম আগবঢ়াওক। আৰু কৈছে যে লগত ৰঙা ৰুমাল এখন আপোনালোকে লগতে ৰাখক, ভাল প্ৰতিফলন দেখিব। আজি সম্পূৰ্ণ দায়িত্বশীলতাৰে বিশেষকৈ নিজৰ কৰ্তব্য, নিজৰ কাম সম্পাদন কৰিব পাৰিব। আৰু পাৰস্পৰিক আৰু কৈছে যে সামাজিক কাম কাজত আপোনালোকৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব। মানুহে আপোনালোকৰ সামৰ্থ্য আপোনালোকৰ শলাগ ল'ব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। ধ্যান ৰাখিব লাগিব। চৰকাৰী বিষয়ত ৰিস্ক লোৱাটো কিন্তু আপোনাক বিপদত পেলাব পাৰে। চৰকাৰী কামত অলপ সাৱধান হ'ব। লগতে কৈছে যে আপোনাৰ কাম কাজ আৰু পৰিকল্পনাৰ বিষয়ে কাৰো লগত কথা বেছিকৈ নাপাতিব। কিবা এটা কৰিব বিচাৰিছে, সকলোকে শ্বেয়াৰ নকৰিব তৎক্ষণাত। গতিকে যেতিয়া আপুনি ছাকচেছ হ'ব মানুহে গম পাবই। গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখক বুলি কৈছে। লিক হ'ব নিদিব। কিছুমান বাধা আহিব পাৰে, মানসিক চাপে কিন্তু আপোনালোকক আগুৰি ধৰিব নিদিব বুলি কৈছে আজি। গতিকে টেনশ্যনবোৰ পৰিহাৰ কৰক। ফ্ৰী মাইণ্ডত কামখিনি কৰিবৰ বাবে চেষ্টা কৰক, ভাল হ'ব। ব্যৱসায় সম্পৰ্কীয় দায়িত্ব আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। দায়িত্ব পালনত আপোনালোকৰ যি ভূমিকা, আপোনালোকৰ যি দায়িত্ব, সেইখিনি সুন্দৰভাৱে পালন কৰিব। সম্পত্তিৰ ব্যৱসায়ত লেনদেন কৰাৰ সময়ত কাগজ পত্ৰৰ সম্পৰ্কীয় সঠিক তদন্ত কৰিব বুলি কৈছে বা সকলো চাই চিতি লওক। ইয়াৰ ফলত আপুনি কোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিব। অফিচত বা কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব বুলি কৈছে, সৃষ্টি হ'ব। ঘনিষ্ঠ বন্ধুৰ সৈতে পৰিয়ালৰ মিলন হ'ব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতৰ হৈ পৰিব। কৈছে যে ইজনে সিজনৰ অনুভৱকো আপোনালোকে ৰেচপেক্ট কৰিব লাগিব, বুজিব লাগিব। আপোনাৰ দৈনন্দিন আপোনালোকৰ ভাল ৰুটিন আৰু খাদ্যাভ্যাসৰ আপোনালোকৰ কৈছে যে আপোনাৰ ভাল স্বাস্থ্য ভাল হ'ব। আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ অনুভৱ কৰিব। অৰ্থাৎ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক, টাইম টেবুল মেইনটেইন কৰক, ৰুটিনটো আপোনালোকে ফ'ল' কৰক, ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ পৰিয়ালৰ সৈতে ধৰ্মীয় বা মনোৰঞ্জন বা কিছুমান ভাল লগাৰ সম্পৰ্কীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপুনি লোৱাৰ সিদ্ধান্তবোৰ ইতিবাচক আৰু লাভজনক হ'ব বুলি কৈছে। যি সিদ্ধান্ত ল'ব সেইটো বহুত বেছি ভাল হ'ব আৰু সেইখিনি লাভৰ আপোনাৰ বাবে কৰিব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সন্মুখীন হোৱা সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও অলপ সকাহ পাব বুলি কৈছে। ধ্যান ৰাখক, নেতিবাচক চিন্তা বা বেয়া চিন্তাধাৰাই কিন্তু আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। গতিকে নিগেটিভ থিংকিং, নিগেটিভ আপোনালোকৰ কথাবোৰ পৰিহাৰ কৰক। পজিটিভ ভাবক, আগবাঢ়ি যাবৰ বাবে ভাল হ'ব বুলি কৈছে নিশ্চয়কৈ।
জীৱনত সকলো থকাৰ পিছতো কিছু যে শূন্যতাৰ অনুভৱ কৰিব সকলো থকাৰ পিছতো এনেকুৱা লাগিব যে আৰু বেছি আপোনাৰ যে কিবা এটা নাই বহুত এটা শূন্যৰ খালী এটা অনুভৱ কৰিব বুলি কৈছে নিজকে ব্যস্ত ৰাখক কিবা এটা কামত ভাল হ'ব কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰি কিছু সময় কটালে নিশ্চয়কৈ শান্তি পাব বুলি কৈছে আজি ব্যৱসায় সম্পৰ্কীয় নতুন কাম কাজ পিছুৱাই দিয়া হ'ব কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক এই সময়ত যিকোনো কাম অতি সাৱধানে কৰাৰ প্ৰয়োজন আছে অতিৰিক্ত কামৰ বাবে ঘৰতে অংশকালীন অফিচৰ কাম কৰিবলগীয়া হ'ব পাৰে ঘৰতে কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যৰ লগত পৰিকল্পনা কৰা হ'ব যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক তীব্ৰ হৈ পৰিব আজি কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ পৰিৱৰ্তনৰ বাবে কিন্তু জ্বৰ বা কিছু লোকৰ এলাহৰ দৰে এটা অৱস্থা হ'ব দৈনন্দিন আপোনালোকৰ কাম কাজ সংগঠিত কৰি ৰাখক আৰু নিজৰ চিকিৎসা লওক বুলি কৈছে যদি বেছিকৈ আপোনালোকৰ অসুবিধা পাই আছে কৰ্মৰ ক্ষেত্ৰত কিছু উত্তেজনা আৰু অস্বস্তিৰ এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে অত্যধিক তৰ্ক বিতৰ্কৰ পৰা হাত সাৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক তৰ্ক পেচালত আপোনালোকৰ বা কাজিয়া পেচালত বেছিকৈ নোসোমাব সমস্যাবোৰ ক্ৰিয়েট হ'ব পাৰে আজি আপোনাৰ চাকৰিত বিশেষকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত এজন প্ৰতিদ্বন্দ্বী আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আপোনাক হাৰাশাস্তি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ ইমেজটো ডাউন পেলাব পাৰে গতিকে ধ্যান ৰাখক বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে ভাষাৰ সৈতে জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে নিয়োগ আৰু ব্যৱসায়ৰ সন্দৰ্ভত উদ্বেগ থাকিব পৰিয়ালৰ কোনো সদস্যৰ বাবে ব্যৱসায়ত আৰ্থিক লোকচান হ'ব পাৰে গতিকে এই ক্ষেত্ৰতো অলপ গুৰুত্ব দিব লাগিব যিকোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আন কাৰোবাক দিয়াৰ পৰিৱৰ্তে সেই কাম কাজখিনি যদি নিজে কৰে ভাল হ'ব বুলি কৈছে আৰু নিজে কৰক বুলি কৈছে কৰ্মৰ বা আপোনালোকৰ ব্যৱসায়ত আগতকৈ বুদ্ধিমত্তাৰ বিবেচনাৰ অধিক গুৰুত্ব দিয়ক বুলি কৈছে অৰ্থাৎ ব্যৱসায়ত বুদ্ধিমত্তাৰ যথেষ্ট প্ৰয়োজন আছে টেলেণ্ট নহ'লে আপোনালোকৰ কাম নহয় গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুদ্ধিৰ প্ৰয়োজন আছে আৰু সেইখিনি বুদ্ধিৰে নিজৰ মাইণ্ডছেটেৰে আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক ভাল হ'ব বুলি কৈছে আৰু বিবেচনাৰ যথেষ্ট গুৰুত্ব দিয়ক বুলি কৈছে চিন্তাধাৰাৰ প্ৰয়োজন আছে আপোনালোকৰ ফলপ্ৰসূ ভাষণ আপোনালোকৰ কথা বতৰা ৰাজনীতিত খলাগ ল'ব আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে একেলগে কাম কৰিলে লাভৱান হোৱাৰ সম্ভাৱনা আছে একেলগে কাম কৰি আপোনালোকে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সাধাৰণ আপোনালোকৰ অসুবিধা হ'ব পাৰে যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে এতিয়াও তেন্তে বিশেষ সজাগ আৰু সাৱধানতাৰ অৱলম্বন কৰাটো প্ৰয়োজন আছে স্বাস্থ্যৰ সম্পদ স্বাস্থ্য ভাল থাকিলে আপোনালোকৰ কাম কৰিব পাৰিব ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে আপোনালোকে গুৰুত্ব দিব লাগিব অন্যথা কিছুমান পুৰণি লোকে কৈছে যে আজিৰ দিনত অধিক গুৰুত্ব ৰূপ ল'ব পাৰে ভ্ৰমণৰ সময়ত কোনো অচিনাকি মানুহৰ পৰা কোনো ধৰণৰ খাদ্য বা আপোনালোকে পানীয় গ্ৰহণ নকৰিব কিবা এটা দিলেও আপোনালোকে তৎক্ষণাত গ্ৰহণ নকৰিব গতিকে নিজৰ বস্তুখিনি নিজে লগত ৰাখক বুলি কৈছে অন্যথা আপোনালোকৰ জীৱন বা সম্পত্তি অন্যান্য আপোনালোকৰ জীৱন বা সম্পত্তিৰ আপোনালোকৰ বিপদত পৰিব পাৰে গাড়ী চলোৱাৰ সময়ত আজি কৈছে যে অলপ সাৱধান হওক গাড়ী চলোৱাৰ সময়ত আপোনালোকৰ মনোযোগ বিচলিত হ'ব নিদিব ধ্যান ৰাখিব আপুনি যে গাড়ীখন চলাইছে আপোনালোকে এটেনশ্যন গাড়ী চলোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক অন্যান্য চিন্তাবোৰ মনত আহিব নিদিব বুলি কৈছে নহ'লে আপোনাৰ কিছু সমস্যা হ'ব পাৰে শাৰীৰিকভাৱে আপোনালোকৰ কিছু অশান্তি পাব পাৰে দুৰ্ঘটনা আদি হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব বুলি কৈছে আজি প্ৰতিকাৰ স্বৰূপে দৰিদ্ৰ আৰু অসহায় আপোনালোকৰ জনসাধাৰণৰ বা মানুহক সেৱা আৰু আপোনালোকে যিমান পাৰে সহায় কৰক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধনুৰাশি অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি কিছু আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত থকা যি বাধাসমূহ সমস্যাসমূহ দূৰ হ'ব বুলি কৈছে আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা বা অভিযানৰ আপোনালোকৰ কিছু কামাণ্ড পাব পাৰে বুলি কৈছে ব্যৱসায়ত নতুন বন্ধুৰ মিত্ৰ বুলি প্ৰমাণিত হ'ব কোনো এখন আপোনালোকৰ ঠাইলৈ ভ্ৰমণৰ বাবে যাব লগা হ'ব পাৰে চাকৰিত আপোনালোকৰ চিনিয়ৰসকলৰ অনুপস্থিতিৰ সুবিধা আপুনি নিশ্চয়কৈ পাব শিক্ষাৰ ব্যৱসায়িক খণ্ডত কাম কৰা লোকসকলে আৰ্থিক লাভৰ লগতে অগ্ৰগতি লাভ কৰিব নিজৰ আকাংক্ষিত স্থানত পঢ়া শুনা কৰিবলৈ যোৱাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছা পূৰণ হ'ব পাৰে আজি কৈছে যে অভিভাৱকৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু আপোনালোকে সাহিত্য আপোনালোকে লাভ কৰিব তেওঁলোকৰ পৰা সহায় সহযোগিতা পাই থাকিব আজি কৈছে যে আধ্যাত্মিক আগ্ৰহ থাকিব আধ্যাত্মিক কামত কৰ্মসংস্থাপনৰ আপোনালোকৰ যি সন্ধান সম্পূৰ্ণ হ'ব ঘৰ বাৰী মাটি যান বাহনৰ আপোনালোকৰ ক্ৰয় বিক্ৰয়ৰ যি পৰিকল্পনা সফল হ'ব ভাড়া ঘৰ আপোনালোকৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকৰ কোনো গুৰুতৰ ৰোগ নাই তেন্তে আপোনালোকৰ স্বাস্থ্য একেবাৰে ভাল হ'ব যদি কোনো গুৰুতৰ ৰোগত আপোনালোকে ভুগি আছে আপুনি কিছু সকাহো পাব পাৰে হাড়ৰ ৰোগত জড়িত প্ৰতি আপোনালোকে যিসকল লোক আছে সজাগ আৰু সাৱধান হওক বুলি কৈছে ভ্ৰমণৰ সময়ত বাহিৰৰ খাদ্যপাতিবোৰ আপোনালোকে বেছিকৈ খোৱাৰ পৰা বিৰত থাকক অন্যথা পেটৰ বিষ বমি মূৰৰ বিষ জ্বৰ আদি হ'ব পাৰে যদি আপোনালোকে অসুস্থ আজিৰ দিনটো তেন্তে অসুস্থতা অনুভৱ কৰিছে তেন্তে বন্ধুৰ পৰা সমৰ্থন আৰু সংগ পালে আপুনি বহুত বেছি সুখী হ'ব আপোনালোকৰ প্ৰিয়জনৰ প্ৰতি বিশ্বাস আপোনালোকৰ আজিৰ দিনটোত বাঢ়িব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে ধনুৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব খং ৰাখি কিন্তু আপোনালোকৰ
কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে বন্ধুসকল আজি পূৰ্বৰ যিকোনো পৰিকল্পনা ধনুৰাশিৰ জাতক জাতিকাসকলে কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময় ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ সহায় সহযোগিতা আপোনালোকে নিশ্চয়কৈ লাভ কৰিব যাৰ বাবে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহৰ চিন্তাৰ সমাধান হ'ব ধ্যান ৰাখক বিশেষ কৈছে যে বিশেষকৈ নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক আজি যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ শান্তিপূৰ্ণভাৱে মুখামুখি হওক খং আৰু ক্ষোভৰ বাবে পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে শিশুৰ শিক্ষাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অভিভাৱকসকলে গতিকে সাৱধান হ'ব ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়টো গতি আনিব বুলি কৈছে গতিকে সকলো আপোনালোকৰ স্বচ্ছতা বজাই ৰাখক আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ লগত সুখী হ'ব আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে দৌৰা-দৌৰি কিছু হ'ব পৰিয়ালত পাৰস্পৰিক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ নিজৰ আচৰণ সংযত আৰু ইতিবাচক কৰি ৰাখক আজি কৈছে যে নিজৰ সামৰ্থ্যতকৈ বেছি কষ্ট নকৰিব অত্যধিক কামে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে মানসিক আৰু শাৰীৰিক ক্লান্তিৰ প্ৰাধান্য থাকিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মকৰ ৰাশি আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ইতিবাচক কথাবোৰৰ কথা ক'বলৈ যাওঁতে আজি আপুনি এটা ভাল প্ৰতিফলন দেখিব আজি কৰ্মৰ ক্ষেত্ৰত কিবা এটা দায়িত্ব পাব পাৰে আজি আপুনি পাৰিবাৰিক বা আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব সকাহ পাব আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰা দেখা পোৱা যাব নিজৰ ব্যক্তিগত কাম-কাজ সম্পন্ন কৰিবলৈ আপোনালোকে স্বাৰ্থপৰ হ'ব লগা হ'লে কোনো দুখ নাই বুলি কৈছে ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে আপোনালোকৰ কিছু সময় অনুকূল বুলি কৈছে আজি কৈছে যে নিজৰ কাম-কাজখিনি হোৱাৰ ক্ষেত্ৰত গতিকে গুৰুত্ব প্ৰদান কৰক কেনেকৈ নিজৰ কাম-কাজখিনি বেটাৰ কৰিব পাৰি ভাল কৰিব পাৰি কমপ্লিট কৰিব পাৰি ফ'কাছ দিয়ক ধ্যান ৰাখক আপোনালোকৰ ব্যক্তিগত জীৱনত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব কাৰোৰ পৰামৰ্শক অন্ধভাৱে বিশ্বাস নকৰিব খৰচৰ বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে ঘৰত যিকোনো ধৰণৰ হাল সলনি কৰাৰ সময়ত বাস্তুৰ নিয়মাৱলী যি আছে সেইখিনি আপোনালোকে সুন্দৰভাৱে ব্যৱহাৰ কৰা উচিত বুলি কৈছে নিশ্চিত কৰক বুলি কৈছে আধৰুৱা ব্যৱসায়িক কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবে ভাল সময় নতুন চুক্তি লাভ কৰিব প্ৰভাৱশালী লোকৰ পৰা উপযুক্ত সহায় লাভ কৰিব যদি আপুনি অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে কাগজৰ কাম ভালদৰে কৰক বুলি কৈছে বৈবাহিক সম্পৰ্ক সুখী হৈ থাকিব পাৰিবাৰিক পৰিৱেশ সুখ আৰু শান্তিৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে সাৱধানে কৰক আৰু ইজনে সিজনৰ অনুভৱক বুজি পাওক বুলি কৈছে প্ৰথমতে আজি বুধবাৰৰ ৰাশিফল অনুসৰি আপোনালোকৰ কিছু উৎখান পতনে ভৰাৰ দিন বুলি কৈছে প্ৰতিপক্ষৰ পৰা সাৱধান হওক ধৈৰ্যৰে কাম কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম ৰাজহুৱা নকৰিব সমাজত সমন্বয় বজাই ৰাখক আপোনালোকৰ গোপন পৰিকল্পনাবোৰ গোপন কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বাহিৰত যাত্ৰা কৰাৰ সময়ত সাৱধান হওক জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে ব্যক্তিগত সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়ৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে ব্যৱসায়ত হঠাৎ লাভৰ সম্ভাৱনা থাকিব আদালতৰ গোচৰত আপোনালোকৰ পক্ষত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে কিছু চিনিয়ৰসকলৰ আপোনালোকৰ লগত বিশেষকৈ আপোনালোকৰ বিবাদৰ পৰা আপোনালোকে কিছু হোৱাৰ পৰা সকাহ পাব তৰ্কপেচাল হোৱাৰ সম্ভাৱনা আছে গতিকে সেইখিনিৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব বুলি কৈছে ক্ৰীড়াৰ জগতৰ লগত জড়িত লোকসকলে উচ্চ সফলতা আৰু সন্মান লাভ কৰিব স্বাস্থ্য একেবাৰে আপোনালোকৰ উৎকৃষ্ট হৈ থাকিব আপোনালোকে কৈছে যে কোনো পুৰণি ৰোগৰ পৰা আপুনি সকাহ পাব পাৰে শৰীৰ শক্তি আৰু মনোবল উচ্চ হৈ থাকিব পৰিয়ালৰ লোকৰ মাজত আপোনালোকৰ প্ৰতি বিশেষ মৰম আদৰ অনুভৱ হ'ব যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক পৰিৱৰ্তন আপোনালোকে দেখিব বুলি কৈছে কিবা এটা ঋতুভিত্তিক ৰোগে কিন্তু অশান্তি দিব পাৰে গতিকে সাৱধান হ'ব আপোনালোকে পাৰিলে নিয়মীয়াকৈ ৰাতিপুৱা খোজ কাঢ়িব লাগে ইতিবাচক হৈ থাকক ভাল হ'ব বৈ যোৱা পানীত আপোনালোকে বিশেষকৈ কুলংশ আপোনালোকৰ তামৰ আপোনালোকৰ টকা এটা আপোনালোকে পেলাওক বা আপোনালোকে কিবা এটা কইনছ আপোনালোকে দিয়ক বৈ যোৱা পানীত ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব গোলপীয়া ৰঙৰ আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি আজি ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে শিশু ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে চাকৰিৰ পদোন্নতিৰ সম্ভাৱনা থাকিব ৰাজনীতিত উচ্চ পদবী পাব পাৰে কিছুমান অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত নতুন সহযোগী গঠন কৰা হ'ব বৈদিক কামত নিয়োজিত লোকসকলে উচ্চ সফলতা আৰু সন্মান লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত অধীনস্থৰ লগত ঘনিষ্ঠতাৰ বৃদ্ধি পাব হোটেল ব্যৱসায় শিল্প অভিনয় আদিৰ লগত জড়িত কামৰ লগত জড়িত বিশেষকৈ লোকসকলে বিশেষকৈ কিছু উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে সন্মান লাভ কৰিব পাৰে দীঘলীয়া যাত্ৰাৰ উত্তম নহয় বুলি কৈছে আজি পাৰিবাৰিক বিবাদে সংঘাতৰ চক্ৰ জন্ম দিব পাৰে সাৱধান হ'ব
আজি কৈছে যে দীঘলীয়া যাত্ৰা উত্তম নহয় বুলি কৈছে, গতিকে ধ্যান ৰাখিব। কোনো শুভ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে। শত্ৰুৱে কিছুমান ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, যাৰ বাবে আপোনালোকৰ মানসিক বিকাৰ হ'ব পাৰে। আপোনালোকৰ স্বাস্থ্য কিছু অস্বাস্থ্যকৰ হৈ পৰিব পাৰে। অধিক কষ্ট কৰি স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। মানসিক চাপে কিন্তু আপোনালোকক স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি অসুবিধা দিব পাৰে। ইফালে সিফালে দৌৰি ফুৰি উদ্দীনতা আৰু শাৰীৰিক আপোনালোকৰ ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক, নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰক, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজি কৈছে যে দৈনন্দিন জীৱনত কিছু নতুনত্ব বা পৰিৱৰ্তন আনিলে আপুনি আনন্দ অনুভৱ কৰিব। যিকোনো ব্যক্তিগত সমস্যা সমাধানৰ পৰা আপুনি সকাহ পাব। ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ জনপ্ৰিয়তা বৃদ্ধি পাব। ধ্যান ৰাখিব লাগিব, সময় অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন আনিব লাগিব। অতিমাত্ৰা আত্মবিশ্বাস ইগ' আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক আৰু বাজেটৰ ওপৰত চকু ৰাখক। সৰু সৰু কথাবোৰৰ ওপৰত বিশেষকৈ আপোনালোকৰ মানসিক চাপৰ বাবে মহিলাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ব্যৱসায়িক বিষয়ত অত্যধিক কামৰ বোজাৰ বাবে ব্যস্ত থাকিব আৰু সফলতাও লাভ কৰিব। বিপণনৰ কাম আৰু পে'মেণ্ট সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সময় আপোনালোকৰ খৰচ হ'ব পাৰে। বিদেশী বিশেষকৈ ব্যৱসায়ত কাম কৰা লোকসকলৰ ভাল সময়। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত উপভোগ কৰাৰ সময় বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কত তীব্ৰতা থাকিব। বতৰ পৰিৱৰ্তনৰ বাবে কিছুমানে এলাহ আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ একেবাৰে শেষতো ৰাখিলোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলোঁ। সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। ধৰ্মীয় সামাজিক সম্পৰ্কৰ কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব। আৰ্থিক বিষয়ত আজি বিনিয়োগ কৰাৰ বাবে দিনটো বৰ বেছি ভাল বুলি কৈছে। লেনদেন বা ঋণৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া আৰু বন্ধু বান্ধৱীৰ সৈতে আড্ডামাতি সময় নষ্ট নকৰিব। আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰি আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যৱসায়ী মহিলাসকলে বিশেষভাৱে নিজৰ ব্যৱসায়ৰ যত্ন লোৱা উচিত। বিশেষকৈ মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ অগ্ৰগতি লাভ কৰিব। চাকৰিত আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আজি বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু মধুৰতা থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব, মনৰ ভাৱবোৰ বুজি পাব। প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰেমৰ সম্পৰ্কত উন্মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। পেটৰ লগত জড়িত কিবা এটা সমস্যা হ'ব পাৰে। খাদ্যাভ্যাস আৰু আপোনালোকে খোৱাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। আজি নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে, ভাল হ'ব। আজি কৈছে যে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। আজি মীন ৰাশি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। অৰ্থাৎ বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব। খৰখেদাকৈ কৰ্মক্ষেত্ৰৰ সম্পৰ্কে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। আধ্যাত্মিক ক্ষেত্ৰত কাম কৰা লোকসকলে প্ৰগতিৰ লগে লগে সুবিধাও লাভ কৰিব। চাকৰিৰ সন্ধান সম্পূৰ্ণ হ'ব। পৰীক্ষা আৰু প্ৰতিযোগিতাত বিশেষকৈ আপোনালোকৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা লাভজনক হ'ব। বহুজাতিক কোম্পানীত বিশেষকৈ কাম কৰা লোকসকলে তেওঁলোকৰ সংগীৰ সৈতে ঘনিষ্ঠতাৰ সুবিধা লাভ কৰিব বুলি কৈছে। আদালতৰ বিষয়ত পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব। কৃষি কামত জড়িত মানুহে উচ্চ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ বাঢ়িব। কাৰিকৰী শিক্ষা ল'বলৈ ঘৰৰ পৰা আঁতৰত যাব লগা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আৰাম আৰু সুবিধাৰ বৃদ্ধি পাব। শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকে সুস্থ সবল হৈ থাকিবৰ বাবে চেষ্টা কৰক। শান্তি অনুভৱ কৰিব। গুৰুত্বভাৱে আপোনালোকৰ অসুস্থ লোকসকলে সঠিক চিকিৎসা আৰু যত্ন লোৱাৰ বাবে চেষ্টা কৰক। যথেষ্ট সকাহ অনুভৱ কৰিব। আপোনজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বিশেষকৈ পৰিয়ালত আপোনালোকৰ কিছু উদ্বিগ্ন হৈ পৰিব পাৰে। আপোনালোকৰ জীৱনত স্বাস্থ্যৰ গুৰুত্ব কি ভালদৰে আপোনালোকে জানি লওক। স্বাস্থ্যৰ সম্পদ, গতিকে স্বাস্থ্য ভালে থাকিলে আপোনালোকে আগবাঢ়ি যাব পাৰিব। সেই কথাটো আপোনালোকে মনত ৰাখিব লাগিব। অন্যথা কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়।